আজি ভিডিওটিৰ প্ৰথম প্ৰশ্নটি লৈছো। প্ৰথম প্ৰশ্নটি হৈছে দুটা লুডুগুটি একেলগে নিক্ষেপ কৰিলে যোগফলটো 3 পোৱাৰ সম্ভাৱিতা কিমান হ'ব? গতিকে আমি এনে ধৰণৰ প্ৰশ্নৰ ক্ষেত্ৰত প্ৰথমে মুঠ সম্ভাৱ্য ফলাফলৰ সংখ্যা উলিয়াই ল'ব লাগিব। যেহেতু এটা লুডুগুটিত 1 ৰ পৰা 6 লৈকে মুঠ 6টা সম্ভাৱ্য ফলাফল পোৱা যায়। গতিকে দুটা লুডুগুটি একেলগে নিক্ষেপ কৰিলে আমি 6 × 6 টোটাল 36টা সম্ভাৱ্য ফলাফল পাম। নেক্সট আমি দুটা লুডুগুটি একেলগে নিক্ষেপ কৰিলে যোগফলটো 3 পোৱাৰ সম্ভাৱিতা যেহেতু উলিয়াব দিছে, গতিকে যোগফলটো 3 পোৱাৰ সম্ভাৱ্য ফলাফলৰ সংখ্যাটো আমি উলিয়াব লাগিব। আমি যদি দুটা লুডুগুটি একেলগে নিক্ষেপ কৰো, প্ৰথমটো লুডুগুটিত 1, আনটো লুডুগুটিটো হেৰণে আমি 1 পাব পাৰো। এই ধৰণে প্ৰথম লুডুগুটিটোত 1, আনটো লুডুগুটিত 2 পাব পাৰো। এই ধৰণে মুঠ 36টা সম্ভাৱ্য ফলাফল পাব পাৰো। আমি এই 36টা সম্ভাৱ্য ফলাফল লিখিব নালাগে। আমাক যেহেতু যোগফলটো 3 পোৱাৰ সম্ভাৱ্য ফলাফলৰ সংখ্যাটো লাগে, গতিকে আমি এনে কোনবোৰ সম্ভাৱ্য ফলাফল যোগ কৰিলে যোগফলটো 3 পাম সেইকেইটা আমি উলিয়াই ল'ব লাগিব। আমি যদি এই ফলাফলসমূহ চাওঁ তেতিয়াহ'লে এটা 1, 2 আৰু 2, 1 এই ধৰণে দুটা ফলাফল পাম, যি দুটাৰ যোগফল আমি 3 পাম। এটা লুডুগুটি যদি 1 পৰে, আনটো লুডুগুটিত 2 পৰিলে এই দুটাৰ যোগফলটো আমি 3 পাম। সেই ধৰণে প্ৰথম লুডুগুটিটোত যদি 2 পৰে, দ্বিতীয় লুডুগুটিটোত যদি 1 পৰে, এই দুটাৰ যোগফল আমি 3 পাম। অৰ্থাৎ যোগফলটো 3 পোৱাৰ সম্ভাৱ্য ফলাফলৰ সংখ্যা হ'ব এই দুটা। অৰ্থাৎ ইয়াতে আমি লিখিব পাৰিম 2টা। যেহেতু যোগফলটো 3 পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে, গতিকে আমি সম্ভাৱিতা উলিয়ালে লিখিব লাগিব, আমি যোগফলটো 3 পোৱাৰ সম্ভাৱিতাটো ওপৰত লিখিম আৰু মুঠ সম্ভাৱ্য ফলাফলৰ সংখ্যাটোক আমি তলত লিখিম। মুঠ সম্ভাৱ্য ফলাফল হৈছে 36টা, গতিকে আমি 36টো আমি তলত লিখিছো। গতিকে এই ধৰণে আমি সম্ভাৱিতাটো উলিয়াব লাগে। যিটোৰ সম্ভাৱিতা উলিয়াব দিয়ে সেইটো আমি তাৰ সম্ভাৱ্য ফলাফলৰ সংখ্যাটো আমি ওপৰত লিখিম আৰু মুঠ সম্ভাৱ্য ফলাফলৰ সংখ্যাটো আমি তলত লিখিব লাগিব। এই ধৰণে লিখাৰ পিছত যদি কটাকটি যায় 2ৰে 3618 বাৰ যাব, গতিকে 2ৰে 3618 বাৰ আমি কটাকটি কৰিলো। ওপৰত একো নাই মানে আমি 1 থকা বুলি ধৰিব পাৰো, গতিকে ইয়াৰ ৰিজাল্টটো আমি পালো 1/18। গতিকে এই অপচনটোত কাৰেক্ট আনসাৰটো হৈছে অপচন সি 1/18। অৰ্থাৎ দুটা লুডুগুটি একেলগে নিক্ষেপ কৰিলে যোগফলটো 3 পোৱাৰ সম্ভাৱিতা হ'ব 1/18। নেক্সট কুৱেশ্যনটি লৈছো। 6 মাহিলী পৰীক্ষাত যুগলৰ ইংৰাজী, হিন্দী, গণিত আৰু সংস্কৃতৰ গড় নম্বৰ 87, আকৌ ইংৰাজী, হিন্দী, সংস্কৃত, গণিত আৰু বিজ্ঞানৰ গড় নম্বৰ 88, যুগলে বিজ্ঞানত কিমান নম্বৰ পাইছিল এইটো আমি উলিয়াব লাগে। গতিকে এনে ধৰণৰ কুৱেশ্যনৰ ক্ষেত্ৰত আমি প্ৰথমতে কুৱেশ্যনটো যদি চাই লওঁ, ইয়াতে ইংৰাজী, হিন্দী, গণিত আৰু সংস্কৃত এই 4টা বিষয়ৰ গড় নম্বৰ আমাৰ 87 দিয়া আছে আৰু ইংৰাজী, হিন্দী, সংস্কৃত, গণিত আৰু বিজ্ঞান এই 5টা বিষয়ৰ গড় নম্বৰ আমাৰ 88 দিয়া আছে। গতিকে আমি বেছিকৈ থকা সাবজেক্ট কেইটাৰ গড় নম্বৰৰ পৰা সেই সাবজেক্ট কেইটাৰ মুঠ নম্বৰটো প্ৰথমতে উলিয়াই ল'ম। গতিকে এই 5টা সাবজেক্টৰ গড় নম্বৰ যেহেতু 88 দিয়া আছে, গতিকে এই 5টা সাবজেক্টৰ মুঠ নম্বৰ হ'ব 5 × 88। যেহেতু 5টা সাবজেক্ট দিয়া আছে, গতিকে 5 × গড় নম্বৰটো আমি পূৰণ কৰিলে মুঠ নম্বৰটো পাম। গতিকে 5 ৰে 88 পূৰণ কৰিলে 5 × 8 = 40, 0 8 = 4, 5 8 × 40, 40 4 44। গতিকে এই ধৰণে আমি এই 5টা সাবজেক্টৰ মুঠ নম্বৰ 440 পালো। নেক্সট আমাক ইংৰাজী, হিন্দী, গণিত আৰু সংস্কৃত এই 4টাৰ গড় নম্বৰ যেহেতু 87 দিছে, গতিকে এই 4টাৰ মুঠ নম্বৰ হ'ব 4 × 87 পূৰণ কৰিলে আমি মুঠ নম্বৰটো পাম। 4 7 × 28, 8 7 × 2, 4 8 × 32, 32 2 34। এই ধৰণে আমি এই 4টা সাবজেক্টৰ গড় নম্বৰৰ পৰা মুঠ নম্বৰটো আমি 348 পালো। ইয়াতে যদি আমি কুৱেশ্যনটো চাওঁ, এই 4টা যি সাবজেক্ট দিয়া আছিলে, নেক্সট যি 5টা সাবজেক্ট দিয়া আছে তাত এই 4টা সাবজেক্টৰ উপৰিও বিজ্ঞানৰ সাবজেক্টটো দিয়া আছে। আলটিমেটলি ইয়াতে যেটো আমি গড় নম্বৰ পাইছিলো বা ইয়াৰ পৰা যেটো আমি মুঠ নম্বৰ পালো, তাত বিজ্ঞানৰ নম্বৰটো বেছিকৈ যোগ হৈ আছে। গতিকে এই সংখ্যাটোৰ পৰা অৰ্থাৎ
5টা সাবজেক্টৰ মুঠ নম্বৰৰ পৰা 4টা সাবজেক্টৰ মুঠ নম্বৰটো বিয়োগ কৰিলে আমি যুগলে বিজ্ঞানৰ পোৱা নম্বৰটো পাম গতে 440 ৰ পৰা 348 যদি বিয়োগ কৰো 0 ৰ পৰা 8 না যায় গতে 4 ৰ পৰা 11 কৰিলে ইয়াতে 3 হৈ থাকিলে ইয়াতে 10 হ'ল 10 ৰ পৰা 8 গলে 2 ইয়াতে 3 আছিল ইয়াৰ পৰা 11 কৰিলো গতে 13 হ'ল এটো 3 হৈ থাকিলে আৰু 13 ৰ পৰা 4 গলে 9 অৰ্থাৎ 92 পালো গতিকে অপচনৰ মতে কাৰেক্ট আনসাৰটি হৈছে অপচন ডি 92 অৰ্থাৎ যুগলে বিজ্ঞানত মুঠ 92 নম্বৰ পাইছিল নেক্সট কোৱেশ্চনটি লৈছো এটা শংকৰ ধাতুৰ টুকুৰাৰ ওজন 36 কিলোগ্ৰাম যদি এ ধাতুটো 27 কিলোগ্ৰাম বি ধাতুটো 5.4 কিলোগ্ৰাম আৰু বাকি অংশ সি ধাতু হয় তেন্তে সিৰ শতকৰা পৰিমাণ কিমান হ'ব গতে সি ধাতুটোৰ শতকৰা পৰিমাণ উলিওৱাৰ আগতে আমি প্ৰথমতে সি ধাতুটোৰ পৰিমাণটো উলিয়াই ল'ব লাগিব সি ধাতুটোৰ পৰিমাণ উলিওৱাৰ পিছত আমি তাৰ শতকৰা পৰিমাণটো উলিয়াব পাৰিম যেহেতু আমাৰ শংকৰ ধাতুৰ মুঠ পৰিমাণ দিয়া আছে 36 কিলোগ্ৰাম আৰু আমি কোৱেশ্চনটোৰ পৰা বুজি পাইছো যে এ বি সি এই ধাতু কেইটা মিলি শংকৰ ধাতুটো তৈয়াৰ কৰা হৈছে যাৰ মুঠ পৰিমাণ হৈছে 36 কিলোগ্ৰাম গতে এই 36 কিলোগ্ৰামৰ পৰা যদি আমি এ ধাতুৰ পৰিমাণটো যদি আমি বিয়োগ কৰো আমাৰ থাকিব কিমান 9 কিলোগ্ৰাম থাকিব অৰ্থাৎ শংকৰ ধাতুটোৰ পৰা আমি এ ধাতুটোৰ পৰিমাণটো আমি বিয়োগ কৰিলে বি আৰু সি ধাতুটোৰ পৰিমাণটো 9 কিলোগ্ৰাম পাম কিন্তু আমাৰ বি ধাতুটোৰ পৰিমাণ দিয়া আছে 5.4 কিলোগ্ৰাম গতে বি ধাতুটোৰ পৰিমাণ 5.4 বিয়োগ কৰিলে আমি যিমান পাম হেতু হ'ব সি ধাতুটোৰ পৰিমাণ যেটো আমাৰ সি ধাতুটোৰ পৰিমাণ দিয়া নাই গতিকে আমি এই ধৰণে সি ধাতুটোৰ পৰিমাণটো উলিয়াব লাগিব গতিকে 9 ৰ পৰা 5.4 বিয়োগ কৰিলে আমাৰ 9 ৰ পিছৰ সংখ্যা নাই গতিকে আমি 9 পইণ্ট আমি ইয়াতে 0 যদি লিখো 0 ৰ পৰা 4 না যায় গতিকে 11 কৰিলে আমাৰ ইয়াতে 8 থাকিব আৰু ইয়াতে 10 হ'ব 10 ৰ পৰা 4 গলে 6 হ'ব দশমিকৰ তলত দশমিক হ'ব 8 ৰ পৰা 5 গলে 3 হ'ব গতিকে সি ধাতুটোৰ পৰিমাণ হ'ব 3.6 কিলোগ্ৰাম আমি এতিয়া সি ধাতুটোৰ শতকৰা পৰিমাণ কেনেকৈ উলিয়াম সি ধাতুটোৰ পৰিমাণক শংকৰ ধাতুটোৰ মুঠ পৰিমাণেৰে হৰণ কৰি তাক আমি 100%ৰে পূৰণ কৰিলে আমি সি ধাতুটোৰ শতকৰা পৰিমাণ পাম গতে 3.6 ডিভাইডেড বাই 36 ইনটু 100% কৰিলে আমি যেটো সি ধাতু আছিল সেই সি ধাতুটোৰ শতকৰা পৰিমাণটো পাম গতে 3.6 ৰ লগত 100 পূৰণ কৰিলে আমি পাম 3600 যেটো 6 ৰ আগত এটা আগত যেটো দশমিক আছে গতিকে ইয়াৰ এটা আগত দশমিক দিলে আমি এই 0 টো কটাকটি কৰিব পাৰিম আৰু ইয়াতে তলত 36 আছে গতিকে 36 এৰৰ 36 এৰে 360 কটাকটি কৰিলে আমি 10 বাৰ পাম অৰ্থাৎ 36 10 গুণ 360 অৰ্থাৎ ইয়াৰ উত্তৰটো পাম আমি 10% গতিকে এই অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে অপচন সি 10% অৰ্থাৎ আমাৰ যেটো উলিয়াব দিছিলে সি ধাতুটোৰ শতকৰা পৰিমাণ সি ধাতুটোৰ শতকৰা পৰিমাণ হ'ব 10% আন এটা কোৱেশ্চন লৈছো ঋতু আৰু গীতুৱে দুটা টেপ ৰেকৰ্ডাৰ একে দামত কিনিলে ঋতুৱে তাৰ টেপটো 10% লাভত আৰু গীতুৱে তাৰ টেপটো 10% লোকচানত বিক্ৰী কৰে যদি দুয়োৰে বিক্ৰী দামৰ পাৰ্থক্য 60 টকা হয় তেন্তে টেপৰ কিনা দাম কিমান যেহেতু টেপটোৰ কিনা দামটো আমি নাজানো আমি উলিয়াব লাগে আৰু ঋতু আৰু গীতুৱে কিনা টেপ ৰেকৰ্ডাৰ দুটাৰ কিনা দাম যেহেতু একে বুলি কৈছে গতিকে আমি কিনা দামটো x বুলি ধৰি লব পাৰো আমি কিনা দামটো যেনিবা x বুলি ধৰি ললো x টকা এটা ঋতুৱে যেহেতু টেপটো 10% লাভত বিক্ৰী কৰিছে গতিকে আমি তাৰ পৰা ঋতুৰ বিক্ৰী দামটো আমি উলিয়াব পাৰো ঋতুৱে কিমান দামত বিক্ৰী কৰিছিলে টেপ ৰেকৰ্ডাৰটো গতিকে হেতু আমি উলিয়াব পাৰো গতিকে ঋতুৰ বিক্ৰী দাম হ'ব কিনা দাম প্লাস 10% অফ কিনা দাম অৰ্থাৎ কিনা দামৰ লগত ঋতু বিক্ৰী কৰি পোৱা লাভৰ পৰিমাণটো যোগ কৰিলে আমি ঋতুৰ বিক্ৰী দামটো পাম যেহেতু ঋতুৰ লাভ হৈছিলে গতিকে কিনা দামৰ লগত আমি লাভৰ পৰিমাণটো যোগ কৰিব লাগিব সেই ধৰণে আমি যদি গীতুৰ বিক্ৰী দামটো উলিয়াও গীতুৰ বিক্ৰী দাম তেতিয়াহলে আমি কিনা দামৰ পৰা লোকচানৰ পৰিমাণটো আমি বিয়োগ কৰিব লাগিব যেহেতু লোকচানৰ পৰিমাণটো আমাৰ দিছে 10% বুলি গতিকে 10% অফ x অৰ্থাৎ কিনা দামৰ 10% এটো আমি কিনা দামৰ পৰা বিয়োগ কৰিলে গীতুৰ বিক্ৰী দামৰ পৰিমাণটো আমি পাম গতিকে ওপৰত আমি এটো যদি ঋতুৰ বিক্ৰী দামটো উলিয়াও x plus 10% of x মানে আমি লিখিব পাৰিম 10/100 into x
এতিয়া এইখিনি আমি সমাধান কৰিলে পাম 10 ৰে 100 ক 10 বাৰ যাব আল্টিমেটলি আমি পাম x প্লাস x into 1 অৰ্থাৎ x divided by 10 আৰু এইখিনি সমাধান কৰিলে আমি হেক ৰিজাল্টটো পাম 10 আৰু x পূৰণ কৰিলে 10x আৰু 10x ৰ লগত x যোগ কৰিলে আমি 11x পাম আৰু তলত 10 আছে গতিকে ইয়াতে আমি 10 পাম সেই ধৰণে আমি এটো ৰিজাল্ট যদি উলিয়াও x minus 10% of x মানে 10 by 100 into x গতে এইখিনি আমি 10 আৰু 100 ৰ যদি কটাকটি কৰো গতে 10 ৰে 100 ক 10 বাৰ যাব আল্টিমেটলি আমি এটাও ৰিজাল্ট কিমান পাম x minus x by 10 x into 1 x আৰু 10 আছে গতে 10 আৰু ইয়াৰ পৰা এটো ৰিজাল্টটো আমি কিমান পাম 10 আৰু x পূৰণ কৰিলে 10x তাৰ পৰা 1x বিয়োগ কৰিলে ইয়াতে আমি 9x পাম আৰু তলত 10 পাম এই ধৰণে আমি ঋতুৰ বিক্রিদাম 11x by 10 পালো সেই ধৰণে গিতুৰ বিক্রিদাম আমি 9x by 10 পালো আৰু আমাৰ প্ৰশ্নটো দিয়া আছে যদি দুয়োৰে বিক্রিদামৰ পাৰ্থক্য 60 টকা বুলি দিয়া আছে গতিকে ঋতুৰ যেটো লাভ হৈছিল ঋতুৰ পৰিমাণটো বিক্রিদামৰ পৰিমাণটো বেছি হ'ব আৰু গিতুৰ যেটো লোকসান আছিল গতিকে গিতুৰ বিক্রিদামৰ পৰিমাণটো কম হ'ব গতিকে বেছি পৰিমাণৰ পৰা আমি কম পৰিমাণটো বিয়োগ কৰিলে আমি কিমান পাম 60 টকা পাম গতিকে 11x divided by 10 minus 9x divided by 10 কৰিলে আমি 60 পাম 11x by 10 হৈছে ঋতুৰ বিক্রিদাম আৰু গিতুৰ বিক্রিদাম হৈছে 9x by 10 গতিকে ঋতুৰ বিক্রিদামৰ পৰা গিতুৰ বিক্রিদামটো বিয়োগ কৰিলে তাৰ ৰিজাল্টটো আমি পাম 60 টকা এতিয়া আমি এইখিনি সমাধান কৰিলে পাম ইয়াতে আমাৰ হৰ দুটা যেহেতু একে গতিকে আমি ইয়াতে তলত 10 লিখিব পাৰো আৰু ওপৰত 11x minus 9x লিখিব পাৰো 11x minus 9x দুইটা হৰ একে হলে ইহঁতৰ লসাগু 10 হ'ব আৰু ওপৰত যিখিনি মান থাকে সেইখিনি আমি 11x 11x 9x 9x লিখিব পাৰো আৰু প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস এটো আমি এটা লিখিব লাগিব আৰু ইকুৱেল টু 60 আছে গতিকে ইকুৱেল টু 60 ইয়াৰ পিছত আমি যদি ৰিজাল্টটো উলিয়াও 11x ৰ পৰা 9x বি কৰিলে আমি twice x পাম আৰু ইয়াতে 10 আছে গতিকে তলত 10 ইকুৱেল টু ইফালে ৰাইট হ্যান্ড সাইডত 60 আছে গতিকে 60 এই দুইটোৰে 10 5 বাৰ যাব আমি যদি ইয়াতে চাও x by 5 আমি 11 সাইডত পাইছো আৰু ৰাইট হ্যান্ড সাইডত আছে 60 গতিকে আমি ইয়াৰ পৰা যদি 11 সাইডত অকল x লিখো এই 5 টো আৰু 60 পূৰণ হলে 5 into 60 অৰ্থাৎ আমি 300 পাম গতিকে x ৰ মানটো আমি 300 পালো গতিকে আমাৰ যেহেতু কিনা দাম x বুলি ধৰিছিলো গতিকে আমাৰ কিনা দামটো হৈ গল x = 300 আৰু অপচনৰ মতে কাৰেক্ট আনসাৰটো হৈছে অপচন সি 300 টকা অৰ্থাৎ দুইজনৰ টেপ ৰেকৰ্ডাৰটোৰ কিনা দাম হল 300 টকা নেক্সট কোৱেশ্চন এটি লৈছো এটা আয়তীয় ঘনকৰ উচ্চতা নিৰ্ণয় কৰা যাৰ ভূমিৰ ক্ষেত্ৰফল 180 বৰ্গ সেন্টিমিটাৰ আৰু আয়তন 900 ঘন সেন্টিমিটাৰ গতিকে এটা আয়তীয় ঘনকৰ ভূমিৰ ক্ষেত্ৰফল 180 বৰ্গ সেন্টিমিটাৰ দিয়া আছে আৰু আয়তন 900 ঘন সেন্টিমিটাৰ দিয়া আছে আমি আয়তীয় ঘনকটোৰ উচ্চতা উলিয়াব লাগে গতিকে আয়তীয় ঘনক এটা আমি আঁকি লৈ ইয়াৰ পৰা আমাৰ যিখিনি দিয়া আছে সেইখিনি আমি বুজি লম এই আয়তীয় ঘনকটোৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা আমি ক্ৰমে l b আৰু h বুলি যদি ধৰি লওঁ আমাক ইয়াতে কি দিয়া আছে ভূমিৰ ক্ষেত্ৰফল 180 বৰ্গ সেন্টিমিটাৰ দিয়া আছে ইয়াৰ ভূমিৰ ক্ষেত্ৰফল অৰ্থাৎ এইখনৰ যদি আমি ক্ষেত্ৰফল উলিয়াব লগা হয় এই আয়তীয় ঘনকটোৰ তেতিয়ালে আমি l আৰু b পূৰণ কৰিলে ভূমিৰ ক্ষেত্ৰফল পাওঁ কিন্তু কোৱেশ্চনটো দিয়া মতে আমাৰ ভূমিৰ ক্ষেত্ৰফল যেহেতু 180 বৰ্গ সেন্টিমিটাৰ দিয়া আছে গতিকে l * b = আমি কিমান পাম 180 সেন্টিমিটাৰ স্কয়াৰ পাম এটো আমাৰ ভূমিৰ ক্ষেত্ৰফল হ'ল নেক্সট আমাৰ কি দিয়া আছে আয়তন 900 ঘন সেন্টিমিটাৰ দিয়া আছে যেহেতু আমাৰ দৈৰ্ঘ্য l প্ৰস্থ b আৰু উচ্চতা h গতিকে আয়তীয় ঘনকটোৰ আয়তন হ'ব l * b * h আৰু আমাৰ কোৱেশ্চনটো দিয়া মতে আমাৰ আয়তন দিয়া আছে 900 ঘন সেন্টিমিটাৰ গতিকে l * b * h = 900 সেন্টিমিটাৰ কিউব লিখিব পাৰো এতিয়া আমি যদি ইয়াতে চাও l * b = যেটো 180 আমাক দিয়া আছে গতিকে l * b ঠাইত আমি লিখিব পাৰো 180 into h = 900 বাকিখিনি একে ধৰণে লিখিছো l * b হলনি আমি 180 লিখিছো যেটো l * b = 180 পাইছো into h আছে into h লিখিছো আৰু = 900 আছে 900 লিখিছো এতিয়া আমি ইয়াৰ পৰা যদি h টো লেফট হ্যান্ড সাইডত ৰাখো তেতিয়া হলে 180 টো ইয়াত তলত যাব আৰু 900 টো ওপৰত যাব এতিয়া 900 ৰ এটা শূন্য আৰু 180 এটা শূন্য কটাকটি যাব 90 18 ৰে কটাকটি কৰিলে আমি পাম
8 5 গুণ 40 0 হাতে গল 4 1 5 গুণ 5 5 4 9 গতে 18 5 গুণ 90 এটা h ৰ মানটো আমি কিমান পালো 5 পালো আৰু যেটো আমি একক গ্লাস সেন্টিমিটাৰত পাইছিলো গতিকে h ৰ মানটো আমি সেন্টিমিটাৰত পাম অৰ্থাৎ আমি উলিয়াব লগা এই আয়তীয় ঘনকটোৰ উচ্চতা 5 সেন্টিমিটাৰ হ'ব এই অপচন যদি আমি চাও অপচন বি টো হৈছে ইয়াৰ কাৰেক্ট এনসাৰ আন এটা কোৱেশ্চন লৈছো হৰিণৰ দল এটাৰ আধাই পথাৰত চৰি আছিল আৰু বাকিখিনি 3/4 কাষতে উমলি আছিল বাকি থকা 9টা হৰিণাই পুখুৰী এটাত পানী খাই আছিল দলটোত কিমানটা হৰিণ আছিল গতিকে দলটোত মুঠ কিমানটা হৰিণ আছিল হেতু আমি উলিয়াব লাগে যেহেতু আমি হেতু নাজানো গতিকে দলটোত কিমানটা হৰিণ আছিল হেতু আমি x বুলি ধৰি লম গতিকে x ৰ মানটো উলাব পাৰিলে আমাৰ ৰিজাল্টটো উলাব আৰু যেহেতু আমি দলটোত থকা হৰিণৰ সংখ্যাটো আমি x টা বুলি ধৰি ললো গতিকে হেমতে আমি যিখিনি আমাৰ শৰ্টত দি আছে সেইখিনিৰ পৰা আমি ৰিজাল্টটো উলিয়াব চাম ইয়াতে আমাৰ প্ৰথমতে দি আছে যে হৰিণৰ দল এটাৰ আধাই পথাৰ চৰি আছিল গতিকে পথাৰত চৰি থকা হৰিণ কিমান আছে যেটো টোটাল হল x টা বুলি আমি ধৰি লৈছো গতিকে তাৰ আধা হলে কিমান হ'ব x/2 গতিকে পথাৰত চৰি থকা হৰিণৰ সংখ্যা কিমান হ'ব x/2 টা আৰু বাকিখিনিৰ 3/4 কাষতে উমলি আছিল গতিকে উমলি থকা হৰিণৰ সংখ্যা কিমান হ'ব বাকিখিনিৰ মানে x ৰ আধা হল x/2 তেতিয়ালে তাৰ বাকিখিনি কিমান থাকিব x/2 এ থাকিব গতিকে বাকিখিনি x/2 থাকিব তাৰ 3/4 উমলি আছিল গতিকে x/2 ৰ 3/4 এখিনি উমলি আছিল গতিকে x/2 ৰ লগত 3/4 অৰ্থাৎ 3/4 পূৰণ কৰিলে আমি উমলি থকা এই হৰিণৰ সংখ্যাটো আমি পাম গতিকে এখিনি আমি পূৰণ কৰিলে ৰিজাল্টটো কিমান পাম x আৰু 3 পূৰণ কৰিলে আমি 26 পাম 2 আৰু 4 পূৰণ কৰিলে 8 পাম গতিকে 26/8 টা হৰিণাই উমলি আছিল আৰু আমাক কৈছে বাকি থকা 9টা হৰিণাই পুখুৰী এটাত পানী খাই আছিল গতিকে আমি যেটো x টা মুঠ হৰিণৰ সংখ্যা আমি ধৰি লৈছো গতিকে x টাৰ পৰা পথাৰত চৰি থকা হৰিণ x/2 টা আৰু উমলি থকা হৰিণ 26/8 টা এইখিনি আমি বিয়োগ কৰিলে 9টা পাম গতে মুঠ যেটো আমি হৰিণৰ সংখ্যা x টা ধৰিছিলো আৰু পথাৰত চৰি থকা হৰিণৰ সংখ্যা যেটো x/2 আৰু উমলি থকা হৰিণৰ সংখ্যা যেটো 26x/8 গতিকে মুঠ হৰিণৰ সংখ্যাৰ পৰা পথাৰত চৰি থকা হৰিণৰ সংখ্যা আৰু উমলি থকা হৰিণৰ সংখ্যা বিয়োগ কৰিলে আমি 9টা পাম কাৰণ বাকি যিখিনি আছিল সেইখিনি 9টা হৰিণাই পুখুৰী এটাত পানী খাই আছে বুলি কৈছে সেইকাৰণে আমি x - x/2 - 26/8 = 9 লিখিব পাৰো এটা এখিনি আমি যদি সমাধান কৰো ইয়াতে আমাৰ 2 আৰু 8 ৰ লসাগু হ'ব 8 যেটো 2 আৰু 8 ৰ লসাগু 8 গতিকে 8 ৰে আমি x পূৰণ কৰিলে 8x পাম ইয়াত যেটো তল একো নাই 1 ৰে কি পূৰণ কৰিলে আমি 8 পাম 8 পূৰণ কৰিলে আমি 8 পাম গতিকে সেই 8 ৰে x পূৰণ কৰিলে আমি 8x পাম মাইনাস 2 ৰে কি পূৰণ কৰিলে আমি 8 পাম 4 গতিকে সেই 4 ৰে x পূৰণ কৰিলে আমি এটা 4x পাম মাইনাস 8 ৰে 1 পূৰণ কৰিলে আমি 8 পাম গতিকে 1 ৰে 26 পূৰণ কৰিলে আমি এটা 26 পাম ইকুৱেল টু 9 এতিয়া আমি এইখিনি যদি ৰিজাল্টটো উলিয়াও ইয়াতে 8x - 4x - 26 এইখিনি আমি 1x পাম অথবা আমি অকল x লিখিব পাৰো কাৰণ ইয়াতে প্লাসত আমাৰ 8x আছে আৰু মাইনাসত 4x আৰু 26x আছে গতিকে মাইনাসত আমাৰ টোটাল হ'ব -7x এই দুইটা মিলি -7x হ'ব আৰু ইয়াতে যেটো 8x আছে গতিকে 8x - 7x মানে আমাৰ ৰিজাল্টটো কিমান হ'ব x হ'ব ইকাৰণে আমি কি লিখিব পাৰো 8x - 4x - 26 = x লিখিব পাৰো হেতু আমি ইয়াতে লিখি নেক্সট ইয়াতে তলত 8 আছে গতিকে আমি 8 লিখিলো ইকুৱেল টু 9 আছে 9 লিখিলো এটা আমি যদি লেফট হ্যান্ড সাইডত অকল x টো লিখো তেতিয়ালে রাইট লেফট হ্যান্ড সাইডৰ 8 টো রাইট হ্যান্ড সাইডৰ 9 ৰ লগত পূৰণ হ'ব x = 8 * 9 অৰ্থাৎ x ৰ মানটো আমি পালো 72 আৰু x টো যেহেতু আমি মুঠ হৰিণৰ সংখ্যা বুলি ধৰি লৈছিলো গতিকে মুঠ হৰিণৰ সংখ্যাটো কিমান হ'ব 72 টা অৰ্থাৎ এই অপচনটোৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি 72 টা নেক্সট কোৱেশ্চন এটি লৈছো এটা হিহৰ ঘনকক যাৰ বাহু 6 সেন্টিমিটাৰ গলাই 27 টা নতুন ঘনক তৈয়াৰ কৰা হ'ল এইদৰে তৈয়াৰ কৰা ঘনকবোৰৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব এটা হিহৰ ঘনক সাপোজ এটো ডাঙৰ হিহৰ ঘনক
এই ডাঙৰ হিহৰ ঘনকটোৰ পৰা 27টা সৰু হিহৰ ঘনক তৈয়াৰ কৰা হৈছে এতিয়া এই ডাঙৰ হিহৰ ঘনকটোৰ বাহুৰ জোখ আমাক দিয়া আছে L = 6 cm এটা আমি উলিয়াব লাগে এনে ধৰণৰ 27টা হিহৰ ঘনকৰ বাহুৰ জোখ কিমান হ'ব যেহেতু ডাঙৰ হিহৰ ঘনকটোৰ বাহুৰ জোখ 6 cm দিয়া আছে গতিকে আমি ইয়াৰ পৰা ডাঙৰ হিহৰ ঘনকটোৰ আয়তন উলিয়াব পাৰো আৰু আমাক যেহেতু সৰু হিহৰ ঘনকটোৰ আয়তন দিয়া নাই কিন্তু আমাক 27টা বুলি কৈছে গতিকে আমি ডাঙৰ হিহৰ ঘনকটোৰ আয়তনক 27 ৰে হৰণ কৰিলে এটা হিহৰ ঘনকৰ আয়তনটো পাম গতিকে আমি যদি এটা হিহৰ ঘনকৰ আয়তন উলিয়াব লাগে তেতিয়াহলে আমি ডাঙৰ হিহৰ ঘনকটোৰ আয়তনক অৰ্থাৎ L যেহেতু 6 cm আছে গতিকে ডাঙৰ হিহৰ ঘনকটোৰ আয়তন কিমান হ'ব L³ হ'ব L³ মানে 6 cm যেহেতু আছে L গতিকে 6³ হ'ব অৰ্থাৎ আমি ইয়াতে কি লিখিব পাৰিম 6³ লিখিব পাৰিম তাক আমি কি কৰিব লাগিব ডাঙৰ হিহৰ ঘনকটোৰ আয়তনক 27 ৰে হৰণ কৰিব লাগিব হৰণ কৰিলে আমি সৰু হিহৰ ঘনকটোৰ আমি আয়তন পাম এটা 6³ মানে আমি লিখিব পাৰো 6 * 6 * 6 আৰু 27 আমি লিখিব পাৰো 3 * 3 * 3 3 3 গুণ 9 9 3 গুণ 27 আৰু 6³ মানে 6 তিনিটা পূৰণ এটা আমি 3 ৰে 6 দুবাৰ কাটিব পাৰো হেডনে এটো 3 ৰে এটো 6 দুবাৰ এটো 3 ৰে এটো 6 দুবাৰ গতিকে এটা হিহৰ ঘনকৰ আয়তন আমি 2 * 2 * 2 অৰ্থাৎ আমি 2³ পালো যেহেতু আমি এটা সৰু হিহৰ ঘনকৰ আয়তন 2³ পালো আৰু আমি সৰু হিহৰ ঘনকৰ যদি দৈৰ্ঘ্য L বুলি ধৰো তেতিয়াহলে আমি আয়তন পাম L³ আৰু এটা আমি যেটো আয়তন 2³ পাইছো গতিকে L³ = আমি 2³ লিখিব পাৰো L³ আৰু 2³ যেহেতু আমাৰ সূচক 3 আছে গতিকে আমাৰ সূচক দুটা কটাকটি কৰিব পাৰো কটাকটি কৰিলে আমি L = 2 পাম অৰ্থাৎ এই সৰু ঘনকটোৰ বাহুৰ জোখ 2 cm পালো গতিকে অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন বি 2 cm গতিকে এই ধৰণে আমি এনে ধৰণৰ কোৱেশ্যনসমূহ অতি সহজতে কৰিব পাৰো আন এটি কোৱেশ্যন লৈছো এটা সমকোণী ত্ৰিভুজ PQR ৰ PQ = AX - BY QR = BX + AY আৰু Q = 90 ডিগ্ৰী হলে PR ৰ দৈৰ্ঘ্য কিমান ইয়াতে আমাৰ এটা সমকোণী ত্ৰিভুজ দিয়া আছে এই সমকোণী ত্ৰিভুজটোৰ Q ৰ মান আমাৰ 90 ডিগ্ৰী দিছে আৰু PQR বুলি আমাৰ সমকোণী ত্ৰিভুজটো দিয়া হৈছে আৰু ইয়াৰে PQ ৰ দৈৰ্ঘ্য আমাক দিয়া আছে ইয়াতে PQ ৰ মান দিয়া আছে আৰু QR ৰ মান দিয়া আছে আমাক আমি PR ৰ মান কিমান হয় এটো উলিয়াব লাগে আমি এটা সমকোণী ত্ৰিভুজত যদি চাও ইয়াতে যেটো 90 ডিগ্ৰী কি কোণটো গতিকে QR হ'ব ভূমি আৰু PQ হ'ব উন্নতি এই ধৰণে সমকোণটো বিপৰীতফালে যেডাল বাহু আছে হেডাল বাহু হ'ব অতিভুজ গতিকে আমি এটা পাইথাগোৰাছৰ উপপাদ্য পাইছিলো এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজ স্কয়াৰ = ভূমি স্কয়াৰ যোগ উন্নতি স্কয়াৰ এটো সূত্ৰ মনত ৰাখিব এনে ধৰণৰ কোৱেশ্যনৰ ক্ষেত্ৰত হততে এটো সূত্ৰ প্ৰয়োজন হয় যেহেতু আমি অতিভুজৰ মান PR পাইছো গতিকে আমি এটা PR স্কয়াৰ লিখিম অতিভুজ স্কয়াৰ গতিকে PR স্কয়াৰ = ভূমিৰ মান আমি QR পাইছো গতিকে ভূমি স্কয়াৰ মানে আমি লিখিব পাৰো QR স্কয়াৰ প্লাস উন্নতিৰ মান আমি PQ পাইছো গতিকে উন্নতি স্কয়াৰ মানে আমি লিখিব পাৰো PQ স্কয়াৰ আমাক যেহেতু অকল PR ৰ মান লাগে গতিকে এটা যদি আমি অকল PR ৰাখো তেতিয়ালে ইয়াতে ৰাইট হ্যান্ড সাইডৰ ৰুট ওভাৰ আহিব আৰু এইখিনি আমাৰ এই ধৰণে আমি লিখিব পাৰো QR স্কয়াৰ প্লাস PQ স্কয়াৰ এটা আমাৰ PQR আৰু PQ ৰ মান যেটো দিয়া আছে গতিকে আমি এই ধৰণে মানসমূহ যদি এটা বহুৱাই লম QR ৰ মান আমাক দিয়া আছে BX + AY গতিকে QR ঠাইত আমি লিখিম BX + AY হোল স্কয়াৰ এটা QR স্কয়াৰ আছে গতিকে BX + AY হোল স্কয়াৰ লিখিম এই ধৰণে ইয়াতে প্লাস আছে প্লাস লিখিলো PQ ৰ মান আমাক দিয়া আছে AX - BY গতিকে AX - BY হোল স্কয়াৰ লিখিব লাগিব কাৰণ এটা PQ স্কয়াৰ আছে এটা আমি এইখিনি সমাধান কৰিলে আমি পাম এটা A + B হোল স্কয়াৰ সূত্ৰত আছে গতিকে আমি এইখিনি ভাঙিলে পাম A স্কয়াৰ প্লাস B স্কয়াৰ প্লাস টুৱাইস AB প্লাস ইয়াতে আমি যদি এই ধৰণে A - B হোল স্কয়াৰ সূত্ৰত ভাঙি দিও আমি পাম A স্কয়াৰ প্লাস B স্কয়াৰ
minus twice a b এটা যদি আমি চাও এটো অংশ আৰু এটো অংশ মিল আছে এটা প্লাস আছে আৰু এটা মাইনাস আছে গতি এইখিনি কটাকটি যাব এতিয়া আমি ইয়াৰ পিছত এই পদসমূহৰ যিকেইটাৰ মিল আছে আমি সেইকেইটা ওচৰাওচৰি কৰি লিখিম ইয়াতে আমি একাধিক্ৰমে লিখিলে a স্কয়াৰ x স্কয়াৰ টো ইয়াতে প্ৰথমতে যদি লিখো নেক্সট আমি এটো লিখিব পাৰো প্লাস a স্কয়াৰ y স্কয়াৰ যাতে আমি একাধিক্ৰমে পাও মানসমূহ নেক্সট আমি b স্কয়াৰ x স্কয়াৰ টো ইয়াতে লিখিলে আমি লাষ্টত আৰু এটা পাম এটো হল প্লাস b স্কয়াৰ y স্কয়াৰ এতিয়া এইখিনি আমি কমন যদি লও a স্কয়াৰ x স্কয়াৰ প্লাস a স্কয়াৰ y স্কয়াৰ আছে গতি এই দুটাৰ পৰা আমি a স্কয়াৰ কমন ললে x স্কয়াৰ প্লাস y স্কয়াৰ পাম হেৰণে এটা প্লাস আছে প্লাস এই দুটাৰ পৰা আমি b স্কয়াৰ কমন ললে ব্ৰেকেটত আমি x স্কয়াৰ প্লাস y স্কয়াৰ পাম অৰ্থাৎ আমি ইয়াৰ পৰা ৰিজাল্টটো কিমান পাম ৰুট ওভাৰ x স্কয়াৰ প্লাস y স্কয়াৰ আৰু x স্কয়াৰ প্লাস y স্কয়াৰ এটা দুটা আছে সেই দুটাৰ পৰা এটা লিখিম আৰু এতে a স্কয়াৰ প্লাস b স্কয়াৰ মিলাই a স্কয়াৰ প্লাস b স্কয়াৰ হোল লিখিব লাগিব আৰু এই দুটাৰ পৰা আমি এটা লিখি দিলে হ'ব গতি ইয়াতে x স্কয়াৰ প্লাস y স্কয়াৰ হোল এই ধৰণে আমি p ৰ মানটো এইখিনি পালো গতি আমি অপচন মই যদি চাও ইয়াতে আমাৰ অপচন মই ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ ৰুট ওভাৰ a স্কয়াৰ প্লাস b স্কয়াৰ হোল ইনটু x স্কয়াৰ প্লাস y স্কয়াৰ এইটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ মেথছৰ পাৰ্টৰ লাষ্ট কোৱেশ্চনটো লৈছো ইয়াতে আমাক 1 ৰ পৰা 20 লৈকে এই ক্ৰমিক স্বাভাৱিক সংখ্যাসমূহৰ ঘনৰ যোগফলটো উলিয়াব দিছে গতিকে এনে ধৰণে ক্ৰমিক স্বাভাৱিক সংখ্যাসমূহৰ ঘনৰ যোগফল উলিয়াব লাগিলে এটা ট্ৰিক্সৰ হাত অতি সহজতে আমি ইয়াৰ উত্তৰটো উলিয়াব পাৰো এনে ধৰণে ক্ৰমিক স্বাভাৱিক সংখ্যাসমূহ দিয়া থাকিলে আমি প্ৰথমতে মুঠ কেইটা সংখ্যা আছে হেতু আমি এটা লিখি লব লাগিব যেহেতু 1 ৰ পৰা এটা 20 কিউবলৈকে আছে গতিকে ইয়াৰ মুঠ সংখ্যা হ'ব 20 গতিকে 20 টো আমি ইয়াত লিখিব লাগিব ইয়াৰ পিছত আমি কি কৰিম এই 20 লগত নেক্সট সংখ্যাটো অৰ্থাৎ 20 পিছৰ সংখ্যাটো আমি পূৰণ কৰিম 21 আৰু ইহঁতৰ পূৰণফল আমি 2 ৰে হৰণ কৰি ইহঁতৰ হোল স্কয়াৰ কৰিব লাগিব আৰু এইখিনি কৰাৰ পিছত যেটো ৰিজাল্ট পাম হেতু হ'ব ইয়াৰ উত্তৰ গতিকে ইয়াতে আমি 2 ৰে 20ক 10 বাৰ কটাকটি কৰিব পাৰো কটাকটি কৰাৰ ফলত আমি ৰিজাল্ট পালো 10 আৰু 21 পূৰণ কৰিলে 210 আৰু এটা যেটো হোল স্কয়াৰ আছে গতি আমি ইয়াতে হোল স্কয়াৰ লিখিম এটা এখিনি স্কয়াৰ ভাঙিলে আমি কিমান পাম 2 to 21 ৰ স্কয়াৰ কৰিলে আমি পাও 441 আৰু 0 যেটো আছে গতি এটো স্কয়াৰ কৰিলে আমি দুটা 0 লিখিব পাৰো অৰ্থাৎ 210 ৰ স্কয়াৰ কৰিলে আমি ৰিজাল্ট পাম 44100 আমাৰ যেটো 1 ৰ পৰা 20 লৈকে এই ক্ৰমিক স্বাভাৱিক সংখ্যাসমূহৰ ঘনৰ যোগফলটো উলিয়াব দিছে তাৰ উত্তৰটো হ'ব 44100 গতিকে অপচনসমূহৰ ভিতৰত যদি আমি চাও অপচন ডি টো হৈছে ইয়াৰ কাৰেক্ট এনসাৰ এই ধৰণে আমি কিছুমান মেথছৰ কোৱেশ্চন অতি সহজতে শৰ্ট ট্ৰিক্সৰ হাত কৰিব পাৰো আমি ইয়াৰ পিছত নেক্সট ৰিজনিংৰ পাৰ্টটো আলোচনা কৰিম গতিকে ভিডিঅ'সমূহ যদি চাই ভাল পাইছে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ